समाधिना स्वाहा গাঁৱৰে উপস্থিত হ'ব পৰা ভক্ত বা বুদ্ধিজীৱী ৰাইজসকল, আজি গায়ত্ৰী মন্ত্ৰ নিৰ্গুণটো আছে, সগুণটো আছে। নিৰ্গুণত যথৰ অগ্নি হিচাপে আছে, সগুণৰ সূৰ্যনাৰায়ণ হিচাপে আছে, পৃথিৱী হিচাপে আছে, বায়ু হিচাপে আছে। এইবিলাক আমাৰ ব্যৱহাৰিকতেই চব, আমি কিন্তু পাহৰি যাম। যদি জানা মানে পৰা আমি শিকিব জানাহেঁতেন তেতিয়াহ'লে আমিও পণ্ডিত হ'লোহেঁতেন, কিন্তু আমি পণ্ডিত হ'ব পৰা নাই সেইকাৰণে। গতিকে এতিয়া বাবাৰ অকণমান মই অলপমান পিঙাই দিয়াৰ কাৰণে বাবাৰ পৰা এতিয়া আমি কিছুমান কথা পালোঁ। ঋগ বেদনি তৃতীয় অধ্যায় বিশ্বামিত্ৰ ঋষিনী এটা বিলিপ পুগানি মানে যিটো নেকি ব্ৰহ্ম গায়ত্ৰীনী মন্ত্ৰ দস্তায়া যাদু বিশ্বামিত্ৰ ঋষি বে বিশ্বামিত্ৰ ঋষিয়া বে ব্ৰহ্ম গায়ত্ৰী মন্ত্ৰখ ঋষি সমাজनि गेजेराव মানে মাবাদু কি মহান মন্ত্ৰ কালীকান্ত ৰাভা ব্ৰহ্মদেৱ আচাৰ্য তেওঁৱে মোক পুৰোহিত কৰিব লাগে বুলি পেলাই জোৰ কৰি সেইদিনাখন মোৰ দ্বাৰাই পুৰোহিত কৰি ইয়াত সন্মিলনো হৈছিলে। অম্ভু সত্যস্বৰূপ, অম্ভু সত্যস্বৰূপ, ভূৰ্ব চৈতন্য স্বৰূপ। আমাৰ পৰিৱেশ সন্মিলন এখন সাধাৰণ সভা আমি পাতিছিলোঁ। ইয়াত আমাৰ ভক্ত পৰিষদসকলেও উপস্থিত আছিল আৰু লগতে আচাৰ্যসকলেও আছিল আৰু বিভিন্ন গাঁৱৰ পৰা অহা ভক্ত বাবাসকলেও আছিলে। সেয়ে আজি আমাৰ এই সন্মিলনখনো খুব ভাল মানে গৈছে। গতিকে আমি আশা কৰোঁ আগলৈকো যাতে এনেকৈ আমাৰ পৰিৱেশ সন্মিলনখন জাক জমকেৰে আমি পাতিব পাৰোঁ। সেয়ে আজি আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই মোৰ বক্তব্যটো মই ইমান সংবাদ মাধ্যমত জনাব পাই সুখী হৈছোঁ যে কাৰ্বি আংলং জিলাৰ দক্ষিণ পশ্চিম আঞ্চলিক সনাতন ব্ৰহ্মধৰ্ম প্ৰচাৰ সেৱা সমিতিৰ পুৰোহিত সন্মিলন আজি গৰখীয়া পুখুৰী গাঁৱৰ জ্যোতি সেৱাশ্ৰমত অনুষ্ঠিত হৈ যায়। উক্ত সভাত আমি বিশেষকৈ গায়ত্ৰীৰ ওপৰত আমি আলোচনা লৈছিলোঁ আৰু আমাৰ পুৰোহিতসকলে খুব ধুনীয়াকৈ হেৰি দিয়ে বক্তব্য ৰাখে। আৰু আজি আমি ইয়াত আমাৰ গৰখীয়া পুখুৰী গাঁৱত প্ৰয়োজন হোৱাৰ কাৰণে মধু ব্ৰহ্মদ্বাৰাক আমি পুৰোহিত পাতিছোঁ আৰু লগতে আমাৰ আচাৰ্য প্ৰয়োজন হোৱাৰ কাৰণে আমি আমনি গাঁৱৰ পুৰোহিত বাবা মাননীয় শ্ৰীযুত উপাস্য ব্ৰহ্ম বাবাক আৰু পদুমপুৰী গাঁৱৰ হৰিদাস বসুমতাৰী বাবাক আমি আচাৰ্য পাতিবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ধন্যবাদ।